The name of the work, construction of Kailash Malla Borua Path. Kailash Malla Borua Pathলৈ যাবৰ কাৰণে ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশনৰ পৰা তেওঁলোকে 2021-22 কৰিছে। আমি কোৰ্টত এটো এটা আমি কোৰ্টত এই গোটেই বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্ব সম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন যান বুন্দাজান ৱাটাৰ বডি কন্টেন্ট হয় এটো কেনেকে এনক্ৰছ কৰিব পাৰিলা আৰু যদি আপোনালোকে গুগলত চাব আৰু কাষৰ মানুহক এভিকশন কৰাইছে আৰু আপোনালোকে যদি গুগলত ভালকে চাই ইয়াতে এক্সপাৰ্টে কৈ আছে যে বুন্দা জানখনক যিটো এনক্ৰছ কৰিছে এটো সবতছে ডাঙৰ এটা মানে থ্ৰেট। গতিকে এওঁলোকে যোৱাকালি বৰষুণত স্কুটি লৈ পেলাই মন্ত্ৰীজনে বহুত পলিটিকেল ষ্টাণ্ট দেখুৱাইছে নাটক কৰিছে। আমি আজি মুখ্যমন্ত্ৰীক কৈছো দুৰ্নীতি আৰু অনিয়ম হলে আপোনালোকে বাঘৰ দৰে জপিয়াম বুলি কৈছে। আজি শিলখাকত আপোনালোকে বুলডোজাৰ লগাই মানুহক গৃহহীন কৰিছে। শিলখাকতো যদি গুৱাহাটী ৰাইজৰ কাৰণে যদি বানপানী হৈছে শিলখাকেও এভিকশন কৰক, আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু জয়ন্ত মল্ল বৰুৱাই পাব্লিক মানি মিছ ইউজ কৰি ৱাটাৰ বডিত কণ্টেণ্ট তেওঁলোকে এই ৱাটাৰ বডিক এনক্ৰছ কৰি কেনেকৈ ঘৰলৈ যাবলৈ ৰাস্তা বনাব পাৰিলে। হিমন্ত বিশ্ব শৰ্মাই যদি দুৰ্নীতিৰ নামত সঁচাকৈ যদি তেওঁ বাঘৰ দৰে জপিয়াব পাৰে তেতিয়াহ'লে বুন্দাজানখন তেওঁ এনক্ৰছ কৰাত জয়ন্ত মল্লৰ ওপৰত বাঘ হ'ব পাৰিবনে নোৱাৰে। এই যে প্ৰায় 3 কোটি টকা যে পাব্লিক মানি মিছ ইউজ কৰি কাষৰ মানুহক যে এভিকশন কৰি এখন বুন্দাজানৰ নিচিনা এখন মানে জলাশয় তেওঁ পুতিব পাৰে তেতিয়াহ'লে আমাৰ এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজক আমি বুজাই দিব বিচাৰিছো, গুৱাহাটীবাসী ৰাইজক আমি বুজাব বিচাৰিছো যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আপোনালোকে সাংসদগৰাকীক ইয়াৰ পৰা আপোনালোকে জয়ী কৰি পঠাইছে। বানপানী হৈছে, সাংসদৰ নাম নাই। সুপাৰ চাকাৰবিলাক আনিছে, আকৌ সুপাৰ চাকাৰ কিনিব। 16 লাখৰ সুপাৰ চাকাৰ এওঁলোকে প্ৰায় 47 লাখত কিনিছে। গতিকে এনেকুৱা অনিয়ম কৰি থকা এখন চৰকাৰৰ প্ৰতি ৰাইজৰ দায়িত্ব আছে নে নাই, ৰাইজক এই কথাটো আমি বুজাই দিছোঁ। আৰু সেইকাৰণে আমাৰ লগত আমাৰ IT চেলৰ অধ্যক্ষ ৰাতুল কলিতা ডাঙৰীয়াও আহিছে। মই তেওঁকো ক'ব বিচাৰিছোঁ, আমাৰ লগত গোটেই ব্লকৰ সভাপতি মহোদয় আহিছে, আমাৰ গোটেই কথাখিনি আছে ইয়াত। গতিকে মই তেওঁকো এটা কথা ক'ব বিচাৰিছোঁ যে এইটো অনিয়ম আপোনালোকেও ৰাইজৰ মাজলৈ লৈ গৈ চৰকাৰক সকলোৱে আমি একেমুখে দাবী জনাওঁ আহক। নাই চাওক, ইয়াত মই আগতে আহিছিলোঁ, ইয়াত কোনো ধৰণৰ ৰাস্তা নাছিলে, ইয়াত কেতিয়াও ৰাস্তা নাছিল। আমি যেনেকৈ আহিছিলোঁ আগতে এনেকৈ ঘূৰি আহিব লাগিছিল, আগফালেৰে গৈ বন্দা হৈ এনেকৈ ঘূৰি আহিব লাগিছিলে। কিন্তু আসাম কাৰ্বন অফিচৰ ওচৰলৈ গৈ আমি ঘূৰি আহিব লাগিছিলে। কিন্তু হঠাৎ জয়ন্ত মল্ল বৰুৱাৰ নিজৰ স্বাৰ্থত নিজৰ ঘৰলৈকে যোৱা ৰাস্তাটো তেখেতে এই জলাশয় বন্ধ কৰি পেলাই তেওঁলোকে ৰাস্তা বনাইছে। এইফালে আকৌ শিলখাৱত খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে। তেওঁলোকে ক'ব বিচাৰিছিল যে খিলঞ্জীয়া লোকসকলে যে তাত যে শিলখাৱত যে আছিলে সেই থকাৰ কাৰণে ইয়াত চাৰিওফালে গুৱাহাটীত পানী আহা বুলি কৈছিলে। কিন্তু আচল কেৰেণটো আচলতে ইয়াত এই জলাশয়টো ইয়াত বন্ধ কৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আচলতে এই যিবিলাক গুৱাহাটীত যে আজি পানী হৈছে এই পানীৰ মুখ্য কাৰণ হৈছে এই জলাশয়টো বন্ধ কৰাৰ কাৰণে। যদি এই জলাশয়টোৰ মানে যে এই ৰাস্তাটো যদি বন্ধ নকৰিলে হয় বা ইয়াত যদি জয়ন্ত মল্ল বৰুৱাই যদি 3 কোটি টকা খৰচ কৰি যদি এইটো ৰাস্তা নবনালে হয় তেতিয়াহ'লে কিন্তু আজি গুৱাহাটীত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি নহ'ল হয়। আজি 3 দিন ধৰি বৰষুণ বেছি নাই, এতিয়াও চাওক আপুনি ৰ'দ আছে, কিন্তু গুৱাহাটীৰ মানুহে কিন্তু ওলাব পৰা নাই। আজি কি অকল ৰুক্মিণী গাঁৱত কওক, কি এইফালে হাতীগাঁও কওক, এইফালে আপুনি আমাৰ মালিগাঁও চাৰিওফালে মানে এইফালে তেওঁ কৈছে যে মেঘালয়ৰ পৰা পানী আহিছে। যে USTMখন ইমানেই ডাঙৰ হ'ল যে গোটেই গুৱাহাটীখন ডুবাব পাৰে নে বৰষুণটো অকল USTMত পৰে, USTMে ডাইৰেক্ট গুৱাহাটীলৈ পঠায়। সেই কথা এই বিশেষজ্ঞ জয়ন্ত মল্ল বৰুৱাই ক'ব লাগে। তেওঁৰ কেৱল ঘৰৰ কাৰণে এটা ৰাস্তা বনাইছে, কিন্তু তেওঁ কালি কৈছে যে চানমাৰীত পানী নাই। দম আছে যদি চানমাৰীলৈ এতিয়াও আহক জয়ন্ত মল্ল বৰুৱাই, এতিয়াও চানমাৰীখন চাই লওক। চানমাৰী এতিয়া পানীৰ তলত আছেনে নাই জয়ন্ত মল্ল বৰুৱাই ভালকৈ চাই লওক। এনে দমপালি মানে পাব্লিক ষ্টাণ্ড কৰি মানুহক বিপথে পৰিচালনা কৰিব নালাগে। গুৱাহাটীত যদি পানী হৈছে দায়ী তেওঁলোকে ইয়াত মিউনিচিপালিটি ইলেকশ্যন খেলতে কি কৈছিলে যে প্ৰতিটো ৱাৰ্ডত 10 কোটি টকা দিব, ইয়াত বানপানী মুক্ত কৰিব প্ৰথম তেওঁলোকৰ মানে প্ৰতিশ্ৰুতি আছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আজি ক'লৈ গ'ল? আজিতো গুৱাহাটীবাসী পানীৰ তলত আছে, কোনেও ভালকৈ ওলাব পৰা নাই। ঘৰতে মানে পণবন্দী হৈ থাকিব লাগিছে গুৱাহাটীবাসীয়ে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ জয়ন্ত মল্ল বৰুৱাহঁতে কালি যিবিলাক পাব্লিচিটি ষ্টাণ্ট কৰিব গৈ যে অকল USTMক দোষাৰোপ কৰি পেলাই যে দায় সাৰিব বিচাৰিছে সেই কথা নহ'ব। সেইকাৰণে আমি আজি তেওঁৰ ঘৰলৈ যিবিলাক ৰাস্তা আহিছে, তেওঁ যে অন্যায় কৰি
নিজৰ যে প্ৰশাসন ব্যৱস্থাক নিজৰ হাতত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰক ইউজ কৰি তেওঁ যে নিজৰ ঘৰলৈ বনোৱা এটা ৰাস্তা বনাইছে বন্দাজানৰ ওপৰত, তাৰ কাৰণে আমি আহিছোঁ। ৰাইজে এই বস্তুটো চাই ল'ব লাগিব, ৰাইজে বুজিব লাগিব যে তেওঁলোকে যে এই যে গোটেই বৃহৎ জলাশয়টো বন্ধ কৰিছে, এই জলাশয় বন্ধ কৰি জয়ন্ত মল্লৰ ব্যক্তিগত কাৰণত তেওঁৰ নিজৰ ঘৰলৈ অহা এটা ৰাস্তা বনাই লৈছে। গতিকে এই ক্ষেত্ৰত ৰাইজে আচলতে সময়ত উচিত প্ৰত্যুত্তৰ দিব লাগিব, ৰাইজে প্ৰথমতে জানিব লাগিব। সেইকাৰণে আমি মহিলা কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউৰ লগত আমি ইয়ালৈ আহিছোঁ। আহি দেখিছোঁ এই জান সফা নাই, আপুনি ইয়াৰ ফালে চাই জানৰ পানী বৰমাই ওলাই যাব নোৱাৰে। গতিকে এনেকুৱা এটা বেয়া পৰিৱেশত তেওঁলোকে ৰাখি থৈছে।